হয়, বান কমিলেও যেন দুৰ্দশাই লগ এৰা নাই ডবকাৰ বন্যাৰ্তৰ মাজত। আৰু যোৱা 4 দিন পূৰ্বে যি প্ৰলয়ংকাৰী বান আহিছিল আৰু এই প্ৰলয়ংকাৰী বানৰ ফলত ইতিমধ্যে ডবকা ৰাজহ চক্ৰৰ বহু কেইখন অঞ্চল প্লাবিত কৰি বহু শ কৃষি ভূমিৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ উটুৱাই নিছিল। আৰু সেই বাতৰি আমি ND24 দৰ্শকক সবিস্তাৰে আমি দেখুৱাইছিলোঁ। আৰু এইবাৰ দেখাবলৈ আমি উপস্থিত হৈছোঁ ডবকা 5 নং ৱাৰ্ডত। আচলতে বান যোৱাৰ পিছত এই 5 নং ৱাৰ্ডৰ অৱস্থা কেনে সেয়া আমি পৰিৱেশ আপোনালোকক মোৰ সহযোগী দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডবকা চহৰৰ যি 5 নং ৱাৰ্ডৰ দৃশ্য। আচলতে ক'ব লাগিব যি প্ৰলয়ংকাৰী বান আছিল আৰু এই বানৰ ফলত যথেষ্টকৈ জুৰুলা কৰিছে এইখন গাঁৱত। আৰু যাৰ পৰিপ্ৰেক্ষিতত যিসকল বন্যাৰ্থসকল তেওঁলোকে ওখ ঠাইত আশ্ৰয় লৈ আছিল আৰু তেওঁলোকে ওখ ঠাইৰ আশ্ৰয়ৰ পৰা আহি নিজৰ ঘৰখনক এনেকৈ দেখি পেলাই তেওঁলোকে চিন্তিত হৈ পৰিছিল। মই সহযোগীক প্ৰথমেই ঘৰখনৰ ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এনেদৰে পলসেৰে আৱৰি ধৰিছে সমগ্ৰ ঘৰখন আৰু যাৰ পৰিপ্ৰেক্ষিতত যিসকল বন্যাৰ্থ আছিল তেওঁলোক ঘৰখনত আহি এই চাফ চিকুণ কৰাত বৰ্তমান ব্যস্ত হৈ পৰিছে। আৰু ক'ব লাগিব যে এই যি ঠাইডোখৰ আছে এই ঠাইডোখৰত অতিকৈ ভয়াৱহ আছিল বান পৰিস্থিতি। আৰু বান পৰিস্থিতি ভয়াৱহ হোৱাৰ বাবে তেওঁলোকে আপোন ঘৰখন এৰি ওখ ঠাইত তেওঁলোকে থাকিবলগীয়া হৈছিল। আৰু বৰ্তমান ঘৰখনত আহি বহু চিন্তিত হোৱা পৰিলক্ষিত হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কি ক'ব, এই ঘৰখনৰ মানুহ কিমান দিন বাহিৰতে আছিল ঘৰখন এৰি পেলাই? হয়, 4 দিনৰ পৰা বাহিৰতে আছিল। 4 দিন পূৰ্বে আমাৰ ডবকা পৌৰসভা 5 নং ৱাৰ্ডত যি বানপানী হৈছিল, বানপানী হোৱাৰ পিছত মানুহ ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল। আজি যদি পানী কমিছে তেতিয়াহ'লে এতিয়ালৈকে বাহিৰত পানী আছে ঘৰৰ পৰা ওলালেও, কিন্তু আমি যি দেখা পাইছোঁ যে ঘৰৰ যি দুৰৱস্থা, বহু ক্ষয় ক্ষতি হৈছে ৰাইজৰ। বেয়াও লাগি আছে, দুখো লাগি আছে। এতিয়া চৰকাৰত অনুৰোধ জনালোঁ যে কিবা সহায় কৰিলে ভাল হ'লহেঁতেন। এই গাঁওখনত কিমান মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে? কিমানটা পৰিয়াল? প্ৰায় 300 পৰিয়াল হ'ব। সকলোতে ঘৰৰ পানী উঠিছে? হয়, সকলো ঘৰৰ পানী উঠিছে। বৰ্তমান সকলো এনেদৰে তেওঁলোকৰ ঘৰত আহি আছে ন? হয় হয়। বৰ্তমান অৱস্থা কেনে তেওঁলোকৰ? বৰ্তমান অৱস্থাটো বেয়াই। এতিয়া যি দেখা পাই আছোঁ যে বেমাৰৰ আশংকা দেখা পাই আছোঁ, মানুহ বেমাৰ হৈ আছে। যদি কিবা ব্যৱস্থা কৰি দিয়ে, কিবা ঔষধ পাতি, ভাল হ'লেহেঁতেন মানুহৰ কাৰণে। মই সহযোগীক পুনৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই যি বান আছিল আৰু বানৰ ফলত যথেষ্টকৈ ক্ষতিগ্ৰস্ত কৰিছে এইখন অঞ্চলত। আৰু বানৰ পিছত তেওঁলোকৰ দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চল। মই আৰু এজন যুৱক আছে, ক'বলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু বান গ'ল, মানুহ আহি পেলাই তেওঁলোকৰ ঘৰত চিন্তিত কৰিছে, আপোনাৰো ঘৰত তেনেকৈ অসুবিধা? হয়, এইখনতো মোৰ আশে পাশে থকা ঘৰ, 2টা ঘৰ পিছত মোৰ ঘৰতো গলা সমান পানী হৈছে। আৰু মানে যোৱা সোমবাৰৰ পৰা এতিয়ালৈকে ঘৰত আহিছে মানুহ। যোৱা সোমবাৰে পানী সোমাইছিল আৰু সোমবাৰে আমি ঘৰখন এৰি আমি গুচি গৈছিলোঁ আশ্ৰয় শিবিৰত, যোনে য'ত সুবিধা হিচাপত গুচি গৈছিল। আৰু আজি আহিছে, আহি পেলাই দেখা পালে যে নিজৰ ঘৰখন কোনোখন ঘৰৰ বেৰা ভাঙি গৈছে। বয় বস্তু, ল'ৰা ছোৱালীৰ কিতাপ চিতাপ যিমান আছে চব বয় বস্তুবিলাক ক্ষতিপূৰণ হৈ ভিজি টিজি মানে একদম শেষ হৈ গৈছে। এতিয়া মেইন কথাটো হ'ল, ঘৰতো আমি আহিছোঁ, আমিতো থাকিব লাগিব, আমিতো বাহিৰত থাকিব নোৱাৰিম। আমি যেতিয়া ঘৰত আহিছোঁ, এতিয়া এনেকুৱা পৰিস্থিতি হৈছে যে ঘৰৰ ভিতৰত থকাৰ মানে হেৰি মানে নাই। এনেকুৱা দুৰ্গন্ধময় পৰিৱেশ, কেঁচুৱা ইমান লেতেৰা পচা, গলি তলি ঘৰৰ ভিতৰত ইমান দুৰ্গন্ধময় পৰিৱেশৰ মানে বিৰাজ কৰিছে। মানে স্বাস্থ্যৰ অৱনতি ঘটিব 100% মানুহবিলাকৰ। আৰু এই 5 নম্বৰ ৱাৰ্ডত কমচে কম 350+ ঘৰ আছে। মই ভাবো আপোনালোকে চৰকাৰৰ তৰফৰ পৰা বা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা অলপ যদি ফিনাইল বা চিত্ৰনালা চাফ চিকুণ কৰাৰ যি মেডিচিন আছে, বয় বস্তু দি যদি অলপ আমাৰ সহায় কৰে, আমাৰ দেহটো বাচিব, তেতিয়াহ'লে আমি বাচিব পাৰিম। এইটোৱে আমি আহ্বান জনাইছোঁ আমাৰ বিধায়ক মহোদয়ক আৰু আমাৰ স্বাস্থ্য বিভাগক, আমাৰ CM ছাৰক, চৰকাৰ প্ৰশাসনক, যে আপোনালোকে অতি শীঘ্ৰে আৰু কিবা কৰক নকৰক, আপোনালোকে অলপ কিবা মেডিচিন পাতি দি যে 5 নম্বৰ ৱাৰ্ডৰ মানুহৰ অলপ স্বাস্থ্যৰ অৱনতি নঘটে তাৰ কাৰণে চিন্তা চৰ্চা কৰে, যে সহায় কৰে, যে এইটোৱে আমি হেৰি কৰিছোঁ। হয়, এয়া আছিল 5 নং ৱাৰ্ডৰ বন্যাৰ্থৰ তেওঁলোকৰ মনৰ কথা। আৰু তেওঁলোকে এটাই কথা কৈছে যে বৰ্তমান সময়ত তেওঁলোকৰ এই যি খাদ্য সামগ্ৰীতকৈ অধিক তেওঁলোক চিন্তিত হৈ পৰিছে স্বাস্থ্য লৈ।
আৰু তেওঁলোকে এটাই কথা কৈছে যে ইয়াত যদি চৰকাৰ বা প্ৰশাসনে বা যি জনপ্ৰতিনিধিসকল আছে তেওঁলোকে যদি এটা মুকলি স্বাস্থ্য কেন্দ্ৰ মুকলি কৰি দিয়ে, তেওঁলোকে যাতে এই যি ৰোগীয়া লোকসকল আছে বা কণ কণ শিশুসকল আছে তেওঁলোকে স্বাস্থ্য সেৱাৰ বাবে তেওঁলোকে লাভ কৰিব। আৰু যাৰ যি দুৰ্গন্ধময় পৰিৱেশ, এই দুৰ্গন্ধময় পৰিৱেশৰ বাবে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ কৰিছে। আৰু যিসকল বানত ক্ষতিগ্ৰস্ত হৈছে লোক আৰু সকলক তেওঁলোকে চৰকাৰীভাৱে কিবা সাহায্য দিয়াৰ বাবে তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।